এদিনতে ৰিজাল্ট মাখি মুক্ত কেনেকৈ ফাৰ্ম বনাব পাৰি হয় প্ৰিয় ফাৰ্মাৰসকল এদিনত আপুনি 100% ৰিজাল্টটো পাই যাব আমাৰ যদি ফাৰ্মত যেতিয়া ফাৰ্মাৰসকলে এইটো গম পায় এনি টাইম আমাৰ যেতিয়া ফাৰ্ম যেতিয়া পোৱালি সোমোৱাই তেতিয়াৰ পৰাই মাখিৰ এনেধৰণে এটা উৎপাত থাকে কি আপোনাৰ লগতে খাদ্যত আপোনাৰ বহাৰ উপৰিও আৰু লেট্ৰিনতো যিবিলাক মাখিবিলাক বহাৰ পিছত যিবিলাক কণী যিবিলাক দি কিনে তাত যিবিলাক পোকৰ সৃষ্টি কৰে যিবিলাক ভুচিত বহুত ধৰণৰ অসুবিধা হয় তাৰ কাৰণেও আমাৰ ব্ৰইলাৰক কিন্তু বেমাৰ হোৱাৰ চান্সেছ খুবেই থাকে। এতিয়া আমি মাখিৰ পৰা যদি আমি মাখিমুক্ত যদি ফাৰ্ম বনাবলৈ হ'লে মাখিৰ পৰা যদি আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি কি মেডিচিন ইউজ কৰিব লাগিব যোনটো মেডিচিনে আপোনাৰ মাখিখিনি মৰাৰ উপৰিও যদি মাখিটো মৰিলেও আপোনাৰ যদি মুৰ্গীও খাই দিয়ে কোনো ধৰণৰ ছাইড এফেক্ট নহয় কোনো ধৰণৰ মুৰ্গী নমৰে এনেধৰণৰ কি মেডিচিন মই আগে পিছে ব্যৱহাৰ কৰি আছোঁ সেইটো বিষয়ে যিহেতু মই এইটো ভিডিঅ'টো আপোনালোকক দিব গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ আৰু এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল আজি এনে এটা টপিকৰ ওপৰত যিহেতু মই ভিডিঅ' বনাব ওলাইছোঁ প্ৰিয় ফাৰ্মাৰসকল মোৰ কমেণ্টৰ উপৰিও আৰু এইবিলাক জনাটো খুবেই দৰকাৰী কাৰণ আমাৰ যেতিয়া আমি ফাৰ্মিং কৰোঁ যেতিয়া আমাৰ ফাৰ্মাৰত যেতিয়া পোৱালি দিয়ে তেতিয়াৰ পৰাই আমাৰ মাখিৰ বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে আৰু মাখি ক'ৰ পৰা হয় প্ৰিয় ফাৰ্মাৰসকল যেতিয়া আমাৰ ফিডবিলাকত যিবিলাক দানাত আমাৰ বহুত ধৰণৰ মানে কেমিকেল থাকে যেনেকুৱা আপোনাৰ মাছৰ গুড়া হ'ল যে শুকান মাছৰ গুড়া এনেধৰণে আৰু কিবা কিবি আপোনাৰ এই চয়াবিন অইল এইবিলাক বহুত ধৰণৰ মানে প্ৰটিন যিহেতু দিয়া থাকে সেইটো কাৰণে মাখিৰ তাত যিহেতু ক্ষিপ্ৰ গতিত যিহেতু এটেক কৰে আপোনাৰ যিহেতু ফিডত সেইটো কাৰণে মাখিটো বহুত হয়। মাখি যেতিয়া ফাৰ্মত যদি বেছিকৈ হয় তেতিয়াহ'লে আমাৰ মুৰ্গীটো অলপ বেমাৰ হোৱাৰ চান্সেছ খুবেই বেছি থাকে কাৰণ কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল এনেধৰণৰ চিটুৱেশ্যন থাকে আপোনালোকে চাব পাৰিছে এইটো আপোনালোকে চাব পাৰিছে এইবিলাক যিমানখিনি আছে এনেকৈ কৰি দিয়ে আপোনাৰ এইটো ৰছী আপোনাৰ যোনটো ফিডাৰ ৰছী এনেকৈ খোলা কৰি দিছে এতিয়া এইটো আমি খুলি কেনে কি ধুব লাগিব ইয়াৰ যিবিলাক মাখিৰ যিবিলাক মানে গেদাবিলাক যিবিলাক মুখৰ যিবিলাক লালতিবিলাক লাগি আপোনাৰ এনেধৰণে কোলা কৰি পেলাই যেতিয়া হাতত লাগিলেও মানে এনেকৈ কোলাই আপোনাৰ মবিলৰ দৰে হৈ পৰি থাকে সেইটো কাৰণে আমি যদি তাৰ পৰা আমাৰ ছাইড এফেক্ট কি হয় বুলি কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল আমাৰ মাখি যেতিয়া আপোনাৰ ফিডতটো পৰাৰ উপৰিও যদি মুৰ্গীৰ যিবিলাক লেট্ৰিনতো যিহেতু পৰি কেনে তাত কণী দি কেনে তাৰ পৰাও বহুত ধৰণৰ পোকৰ সৃষ্টি হয় তাৰ উপৰিও মাখিয়ে যিবিলাক ফিডত যিবিলাক দানাত এনি টাইমে লাগি থাকে সেইটো কাৰণে আমাৰ বহুত ধৰণৰ বেমাৰ হোৱাৰ চান্সেছ খুবেই থাকে সেইটো কাৰণে আমি পৰাপক্ষত চাফ চিকুণতা এটা ৰাখিব লাগিব তাৰ উপৰিও আমি যদি মাখিত যদি মেডিচিন দি যদি মাৰা নাযায় তেনেহ'লে আমাৰ ইমান বেছিকৈ হ'ব মানে বহুত বেয়া মানে চিটুৱেশ্যন হৈ যাব পাৰে সেইটো কাৰণে মই কি মেডিচিন ইউজ কৰিছোঁ প্ৰিয় ফাৰ্মাৰসকল এইটো আপোনালোকেও কৰক মই যোৱা বেটছতো কৰিছোঁ তাৰ আগৰ বেটছতো কৰিছোঁ কিন্তু মই ইয়াৰ ৰিজাল্ট সম্পূৰ্ণ পাইছোঁ সেইকাৰণে আজি মই আপোনালোকক ভিডিঅ'ৰ আকাৰে আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ কাৰণ সেইটো মেডিচিনটো যোনটো ইক্কা বুলি কোৱা যায় সেইটো আপোনাৰ 40-50 টকা এনেধৰণে পেকেট এটা লয় সেইটো পেকেট যদি আপুনি আনি যদি কণ্টিনিউ যদি স্প্ৰেত আপুনি যদি ধৰি লওক 20 লিটাৰ নালাগে 5 লিটাৰ 10 লিটাৰ পানীত যদি আপুনি কমেও 100 গ্ৰাম যদি দি কেনে কণ্টিনিউ যদি আপুনি স্প্ৰে কৰে নহ'লে আপোনালোকে কেনেধৰণে আপোনালোকে দিব লাগে বলক মই সেইটো দেখাই দিওঁ একচুৱেলি মোৰ দিয়াই হৈ আছে। প্ৰিয় ফাৰ্মাৰসকল এনেধৰণে আপোনালোকৰ এইটো চাব পাৰিছে ইক্কা এইটো আপোনালোকৰ এইটো হয় মাখি যিহেতু মেডিচিন এইটো আপোনালোকে ধুনীয়াকৈ দিব পাৰে এইটো আপোনাৰ নীলা থাকে ইয়াৰ 200 যোনটো 20 গ্ৰামৰ দাম ইমানো নহয় 57 ৰুপিজ ইমান দাম নহয়। এতিয়া আপোনালোকে যেতিয়া এনেকৈ থালিত নহ'লে কিবা এটা বাচনত আপোনালোকে ভাততো দিব পাৰে নাইবা আপোনালোকে যদি অলপ মিঠৈ নাইবা আপোনালোকে গুড় মিঠৈতো দিব পাৰিব নহ'লে অলপ গাখীৰ যদি দি দিয়ে ভাতৰ লগত এইটোতো খুবেই ভাল। এইবিলাক দেখা পাইছে গোটেইখিনি মৰি আছে তাৰ উপৰিও এইবিলাক সাইডে আপোনালোকে দেখা পাইছে এইবিলাক সাইডে গোটেইখিনি মৰি কেনে পৰি আছে আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে
এইবিলাক এনেধৰণে এইটো মেডিচিনে এতিয়া ছাইড এফেক্ট এনেধৰণে নহয়। আপোনাৰ যেতিয়া মাখিবিলাক যেতিয়া মৰিব, যেতিয়া আপোনালোকৰ এইটো যদি আমি পেলাই দিয়া যায়, যেতিয়া মুৰ্গীয়ে খায় আপোনাৰ কোনো ধৰণে মুৰ্গী মৰি নাযায়। সেইটো কাৰণে এইটো মেডিচিনৰ কোনো ছাইড এফেক্ট নাই বুলি মই ভাবোঁ, কাৰণ মই নিজে ইউজ কৰি আছোঁ, আপোনালোকে ইউজ কৰিব পাৰে। এইটো আপোনালোকে মেডিচিন দোকানত যদি যায় তাত আপোনালোকে ধুনীয়াকৈ পাই যাব, তাৰ পৰা আপোনালোকে লৈ 20 গ্ৰামৰ পেকেট যদি আপুনি এটা বেচত আপোনালোকৰ ধুনীয়াকৈ যাব, কাৰণ এইটো আপোনালোকে 1 গ্ৰাম নাইবা 2 গ্ৰাম এনেধৰণে যদি পানীত দি কিনে যদি গোটেই ফাৰ্মত যদি চাইডে স্প্ৰে কৰাৰ লগতে মাখি উৰি থকা জেগাতো যদি স্প্ৰে কৰে, তেতিয়াও আপোনালোকৰ ইমান অসুবিধা নহয়। আপোনালোকৰ মাখি বহুত পৰিত্ৰাণ পাব। মাখিবিলাক মানে বহুতখিনি মৰি যাব। মৰাৰ উপৰিও আপোনালোকৰ বহুত মানে মাখিৰ পৰা বহুত পৰিত্ৰাণ পাব পাৰি। এনেধৰণে এইটো ইক্কাটো যিহেতু মই যোৱা বেচত ইউজ কৰিছোঁ, আৰু ইয়াক আপোনালোকে আৰু কিছুমান ব্যৱসায়ীসকলে কি কৰে, এইটো অলপ দি লয় আৰু চেনি অলপ লৈ কিনে আপোনাৰ যোনটো নীলা কালাৰ আছে, ইয়াৰ নীলা কালাৰটো আপোনাৰ কৰি কিনে আপোনালোকে পেকেটিং হিচাপেও তেওঁলোকে বেচে। এটা সৰু পেকেটত আপোনালোকৰ মিনিমাম 10 টকা 20 টকা এনেধৰণে কিছুমান ব্যৱসায়ীসকলে কৰে। কিন্তু আপোনালোকে পৰাপক্ষত এনেধৰণে নকৰিব। আপোনালোকে ডাইৰেক্ট আপোনালোকে কিনি আনিব। এইটো 5750ত আপোনালোকে ধুনীয়াকৈ পাব। এইটো আনি কেনে আপোনালোকে যিহেতু গাখীৰ অলপ লৈ কিনে যদি আপোনালোকে ভাতত যদি আপোনালোকে দি থৈ দিয়ে, তাৰ পৰাও মাখি মৰিব। তাৰ উপৰি আপোনালোকে স্প্ৰেটো কৰিব পাৰিব। তাৰ উপৰিও আপোনালোকে যদি মিঠৈ কিবা যিকোনো যদি মাখিত মিঠৈতো যদি আপোনালোকে দি থয়, মাখি তাৰ পৰাও আপোনালোকে 100% মৰিব। এতিয়া আমাৰ এইটো দেখাত কিন্তু সৰু পেকেট, কিন্তু বহুত ভাল কাম কৰিব। আপোনালোকে দেখা পাইছে গোটেইখিনি মৰি আছে। আপোনালোকে পিপৰবিলাকে টানি আছে, আপোনালোকে চাব পাৰিছে। এইটো যিহেতু জুম কৰি দিছে, আপোনালোকে চাব পাৰিছে। এইবিলাক গোটেই মাখি মৰি আছে, আপোনালোকে দেখা পাইছে। এইবিলাক গোটেই মৰি আছে। এনেধৰণে যদি আপোনালোকে প্ৰথম দিনৰ পৰাই যদি পোৱালি অহাৰ দিনৰ পৰাই যদি আপোনালোকে ধুনীয়াকৈ যদি এনেধৰণে ৰাখি দিলে, পিছলৈ আপোনালোকৰ কোনো ধৰণৰ মাখিৰ প্ৰব্লেম, যিমানখিনি হ'ব লাগে সিমানখিনি মাখিৰ প্ৰব্লেম আপোনালোকে ফাৰ্মত একেবাৰে নাপাব। আৰু আপোনাৰ যদি ঘৰতো যদি অসুবিধা হৈ আছে, যিসকলে গাখীৰৰ ব্যৱসায় কৰে, তাতো কিন্তু বহুত মাখিৰ যিহেতু থাকেই, সেইকাৰণে তাতো আপোনালোকে দি কেনে ব্যৱহাৰ কৰিব পাৰে। মই আজি এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হৈছে প্ৰিয় ফাৰ্মাৰসকল, কাৰণ আমাৰ যেতিয়া ব্ৰইলাৰ ফাৰ্মিং কৰা যায়, তেতিয়া মাখিৰ কাৰণে বহুত ধৰণৰ মানে অসুবিধা খুবেই কিন্তু আহে, নোহোৱা নহয়। আপোনাৰ পোকৰ সৃষ্টি কৰি দিয়ে। যিবিলাক লিটাৰত যেতিয়া পোকৰ সৃষ্টি হয়, তেতিয়া মুৰ্গীবিলাক সেইবিলাক খুচুৰি খায়, তেতিয়াও আপোনাৰ বেমাৰ হোৱাৰ চান্সেছ 100% থাকে। সেইটো কাৰণে আমাৰ পৰাপক্ষত আমি মাখিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে এইটো মেডিচিনটো আপোনালোকে ইউজ কৰিব পাৰে। কাৰণ মই সেইটো মেডিচিন মই নিজে ইউজ কৰিছোঁ, সেইটো কাৰণে ইক্কা যোনটো কোৱা যায়, মই নিজে ইউজ কৰিছোঁ, সেইটো কাৰণে আপোনালোকক কৈছোঁ। আৰু এনেধৰণৰো মেডিচিন থাকে যিবিলাক মেডিচিন আপোনালোকৰ ছাইড এফেক্ট হয়। যিবিলাক মাখি মৰাৰ পিছত যেতিয়া মুৰ্গীৰ তাত যায়, মোৰ এটা লগৰ এটা সেনে কৰিলে, সেইবিলাক আকৌ মুৰ্গীয়ে খাই কেনে কেইটামান মৰি গ'ল। যিবিলাকে খাইছে সেইবিলাক মৰি গ'ল। কিন্তু এইটো যোনটো মেডিচিনৰ কথা কৈছে, এইটো কিন্তু মই নিজে ব্যৱহাৰ কৰিছোঁ, সেনেধৰণৰ অসুবিধা আহি পৰা নাই। সেইটো কাৰণে আপোনালোকে পৰাপক্ষত, মই এবাৰ নহয় তাৰ আগৰবাৰো মই ইউজ কৰিছোঁ। মই কিন্তু দোকানতো বেচিব ৰাখোঁৱেই। আপোনালোকে পৰাপক্ষত সেইটো ইক্কাটো লৈ আনি ধুনীয়াকৈ ব্যৱহাৰ কৰক। ইয়াৰ ৰিজাল্ট খুবেই ভাল আছে। আপোনাৰ মাখিৰ পৰা 100% পৰিত্ৰাণ পাব। সেইটো মই এনে কোৱা নহয়, আপোনালোকে নিজে প্ৰেক্টিকেলি কৰিব। ময়ো নিজে প্ৰেক্টিকেলি কৰিছোঁ কাৰণে আপোনালোকক আজি ডাঠিলি ক'ব পাৰিছোঁ প্ৰিয় ফাৰ্মাৰসকল। আৰু মাখিৰ পৰা কি বেমাৰ হয়, সেইটো এটা জনাটো খুবেই দৰকাৰী। এতিয়া মই বেছিকেলি ইমান নাজানো। যদি আপোনালোকে জানে মোক কমেণ্টত জনাব। কিন্তু যিসকল আমাৰ ছুপাৰভাইজাৰসকলে যোনটো কয়, মাখি যেতিয়া পৰি থাকে, তেতিয়া যিবিলাক মানে লেট্ৰিনত যিবিলাক আপোনাৰ কণী দিয়াৰ পিছত যিবিলাক পোৱালি হোৱাৰ যিবিলাক পোক হয়, পোকৰ কাৰণে যিবিলাক ব্ৰইলাৰে খাই দিলে বহুত ধৰণৰ বেমাৰ অহাৰ চান্সেছ থাকে বুলি কয়। কিন্তু কিমান চিৰসত্য হয় সেইটো মই ইমানকৈ নাজানো। কিন্তু আপোনালোকে পাৰিলে মোক কমেণ্টত জনাব। আৰু তাৰোপৰিও আৰু অসুবিধাৰ সৃষ্টি হয়, মানুহবিলাক ঘুমাবও নোৱাৰে। আৰু আপোনালোকে দেখা পাইছে যিবিলাক ফিডাৰ তাৰি থয়, এইবিলাকত চাওক ইমান ধৰণৰ কোলা হৈ পৰিছে, মবিলৰ দৰে হৈ পৰিছে। এইবিলাক এতিয়া আমি ধুব লাগিব। এইটো মই খোলা নাই, খুলিবতো লাগিব। এইটো চাফা ভালকৈ কৰা নাই। সেইকাৰণে আপোনালোকে প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকে মাখিৰ যদি সেনেধৰণে ফাৰ্মত যদি বহুত অসুবিধাৰ সৃষ্টি হৈছে, আপোনালোকে সেইটো ব্যৱহাৰ কৰিব। তাৰ উপৰি আপোনালোকৰ
ফাৰ্ম যদি ওচৰত আছে, ঘৰৰ ওচৰত আছে, কিন্তু ঘৰতো আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। নহ'লে আপোনালোকৰ ঘৰতো বহুত ধৰণৰ অসুবিধা, যদি পোৱালি সৰু পোৱালি যদি থাকে তেনেহ'লেতো বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে কাৰণ মাখিবিলাক য'তে ত'তে পৰি কিনে যিহেতু যায়, ভাল জেগাতো পৰে, বেয়া জেগাতো পৰে, প্ৰায়তো 99% আপোনালোকৰ বেয়া জেগাতে যিহেতু মাখি বহে। সেইটো কাৰণে পৰাপক্ষত আমি যিমান চাফ চিকুণতা ৰাখোঁ সিমানে আমাৰ প্ৰফিট থাকিব। কাৰণ ব্ৰইলাৰৰ ক্ষেত্ৰতো আপোনাৰ কম দিনত যিহেতু লিফ্টিং হয়, সেইটো কাৰণে আমিতো বহুত ধৰণৰ চোৱা চিতা কৰিব লাগে। আৰু প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে মোক কমেণ্টত জনাব আপোনাৰ কিহৰ ওপৰত ভিডিঅ' লাগিব। আৰু যিকোনো পল্ট্ৰি ছেক্টৰৰ আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু পৰাপক্ষত আপোনালোকে যদি ভিডিঅ'টো চাই যদিহে ভাল লাগে, আপোনালোকক লাভদায়ক হিচাপে পায়, তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰিও আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক স্পেচিয়েলি কৈছোঁ আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যিমানখিনি আপোনালোকে মোক সহায় কৰিব, সিমানখিনি মই আগবাঢ়ি যাম বুলি মই আশা কৰিছোঁ। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।